আপোনালোকে ইতিমধ্যে গম পাইছে যে 22 তাৰিখৰ পৰা এইবাৰ 2025 বৰ্ষৰ অম্বুবাচীৰ মহাযুঁজ 22 তাৰিখে দুপৰীয়া প্ৰবৃত্তি হ'ব আৰু 26 তাৰিখে ৰাতিপুৱা নিবৃত্তি হ'ব। আৰু সেই ক্ষেত্ৰত যিখিনি ধৰ্মীয় দিশৰ কথা আছে সেই কথাখিনি আমাৰ ইতিমধ্যে দলৈ মহোদয়ে আপোনালোকক অৱগত কৰিছে। এইবাৰ আমাৰ অম্বুবাচী মহাযুগৰ ক্ষেত্ৰত আমি আগতকৈও বেছি মনোযোগ দিবলগীয়া হৈছে আৰু আগতকৈও বেছি আমি ডিটেইলত গৈ আমি কিছুমান ব্যৱস্থা কৰিবলগীয়া হৈছে। তাৰ কেইটামান কাৰণ হ'ল যে যোৱা কেইবছৰত অম্বুবাচীলৈ অহা ভক্তৰ সংখ্যা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। যোৱা দুবছৰত বিশেষকৈ 23-24 লাখতকৈও মানুহ 23-24 লাখৰ পৰা 27 লাখৰ ভিতৰত ইয়ালৈ ভক্ত আহিছে 7 দিনৰ ভিতৰত। গতিকে এনেকুৱা এটা ইয়াত উদুলি মুদুলি পৰিৱেশ হয় আৰু এনেকুৱা এক বিশাল জনসমাগম হয়। আৰু আমাৰ পাহাৰটো বা আমাৰ ৰাস্তা সৰু ঠেক। আৰু তাৰ লগতে এইবাৰ আমাৰ প্ৰকৃতিয়ে আমাক এটা নতুন ৰূপ দেখুৱাইছে। বাঢ়িছে প্ৰতি বছৰে লাখ লাখ বাঢ়ি আছে, 1 লাখৰ পৰা 2 লাখ বাঢ়ি আছে। গতিকে যোৱা বছৰ আমি অনুমানিক 25 লাখ পাইছিলোঁ। গতিকে এইবেলি সংখ্যা বাঢ়িব বুলি আশা কৰিছোঁ। যদি সকলোখন ভক্তগণক আপোনালোকক মাধ্যমৰ যোগে যিখিনি জনোৱা হ'ল যাতে আপোনালোকে ভালকৈ প্ৰচাৰ কৰক, সকলো দেশবাসীয়ে গম পাওক, ৰাইজে গম পাওক। যেনেকৈ ৰীতি নিয়ম মাজতে কামাখ্যাৰ এইবেলি পৰ্বত আহিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এইখিনি মেছেজ পালে হয়তো কিছু সংখ্যক আমি কমিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, আজিৰ সংবাদমেলত অসম চৰকাৰৰ ফালৰ পৰা জিলা প্ৰশাসনৰ গোটেইখিনি যিখিনি আপোনালোকে জনালে, মন্দিৰৰ ফালে আমি যিখিনি জনালোঁ, এটা খুব ধুনীয়াকৈ পৰিৱেশত আপোনালোকে প্ৰচাৰ কৰক যাতে এইবেলি মেলাৰ কোনো অম্বুবাচী মেলাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো গুচাই শান্তিপ্ৰিয়ভাৱে আমি এই মহাযুগৰ পৰিৱেশটো আগন্তুক দিনলৈকে চলাই নিব পাৰোঁ। ঠিক আছে। চিকিউৰিটি আৰু অধিক কটকটীয়া কৰা হয়। হুলস্থুলীয়া পৰিৱেশত যাতে মেলাখন নহয় সেই উদ্দেশ্যে ছাত্ৰ এইবেলি লৈছোঁ। যিহেতুকে অম্বুবাচী মহাযুগটো এতিয়া শান্তিপূৰ্ণভাৱে পালন কৰা উৎসৱ। পৃথিৱীৰ সূৰ্যৰ আদ্য নক্ষত্ৰৰ মিথুন ৰাশিৰ আদ্য নক্ষত্ৰৰ সংযুক্তৰ সময়ত অম্বুবাচীৰ প্ৰবৃত্তি হয় আৰু সেই সময়ছোৱাৰ পৰা 3 দিনলৈকে দেৱী ৰজস্বলা হয় বুলি আমাৰ এটা মান্যতা আছে। আৰু সেই সময়খিনি এটা ধ্যান ধাৰণাৰে সময়। আজি কিছু বছৰৰ পৰা আমি পৰিলক্ষিত কৰিছিলোঁ এটা হুলস্থুলীয়া পৰিৱেশ, অৰ্থাৎ মেলাসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিলে। সেইটো আমি এইবাৰ আঁতৰাই আমি প্ৰশাসনৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা সহযোগিতা বিচাৰিছোঁ যাতে প্ৰতিজন যাত্ৰীয়ে পদে পথে আহি যাতে শান্তিপূৰ্ণভাৱে মন্দিৰ পৰিক্ৰমা কৰে। মন্দিৰ পৰিক্ৰমাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গন্তব্য স্থানলৈ যাতে গমন কৰিব পাৰে, সেই উদ্দেশ্যে হাতত ৰাখিয়ে আমি এইবেলি এই মহাযুগৰ কাৰণে সকলো ভক্তগণক অনুৰোধ জনাইছোঁ যাতে আমি যিখিনি পালন কৰি পেলাই আমি যিটো ৰাইজৰ ওচৰত প্ৰচাৰ কৰিছোঁ যাতে শান্তিপূৰ্ণভাৱে এইবেলি আমাৰ মেলাখন পৰিচালনাত সহায় সহযোগিতা কৰে। জিলা প্ৰশাসনৰ পৰা, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা বিভিন্ন কাৰ্যকাৰী হিচাপত তেওঁলোকে প্ৰতি বছৰে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। পদে পথে উঠি অহা যাত্ৰীখিনিৰ তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰণীয় বা তেওঁলোকৰ ফালত যিখিনি ক'বলগীয়া আছে তেওঁলোকে বিতংভাৱে আপোনালোকক জনাব। মই তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকক গোটেইখিনি ব্যৱস্থা কৰে।